Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। এই চেনেলটোত আমি ক্লাছ 10 ৰ জেনেৰেল সায়েন্স আৰু ক্লাছ 11 আৰু 12 ৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজিৰ বিভিন্ন টপিক বিলাক ডিসকাস কৰি থাকো। গতিকে যদিহে তুমি ক্লাছ 10 ৰ ষ্টুডেন্ট বা ক্লাছ 11 বা 12 ৰ সায়েন্সৰ ষ্টুডেন্ট তেতিয়াহলে মই তোমাক সাজেষ্ট কৰিম যে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি নতুন ভিডিও দিয়াৰ লগে লগে তাৰ নটিফিকেশন তুমি পাই যোৱা। আৰু সেই সকলো বিলাকৰ লগতে আমি তোমালোকৰ বাবে লাইভ টিউটোৰিয়েল ক্লাসও আগবঢ়াও যাৰ যোগেৰে আমি তোমালোকৰ সম্পূৰ্ণ পাঠ্যক্ৰম ফিনিশ কৰো উইথ প্ৰপাৰ গাইডেন্স আৰু নোটস। গতিকে সেই ক্লাস বিলাকত যদি তোমালোকে এনৰোল হ'বলৈ বিচাৰা তেতিয়াহলে আমাৰ যোগাযোগ নাম্বাৰত আমাৰ লগত যোগাযোগ কৰিব পাৰা, ডেসক্ৰিপচনত নাম্বাৰ পাই যাবা। ঠিক আছে, সো আমি ডিসকাস কৰি আছিলো ক্লাস 11 ৰ ফাৰ্স্ট চেপ্টাৰটো কেমিষ্ট্ৰি আৰু অলৰেডি আমি বহুখিনি টপিক ডিসকাস কৰিলো। এতিয়া আমাৰ নেক্সট ডিসকাস কৰিবলগীয়া টপিকটো আছিল ৰিঅ্যাকশনস ইন সলিউশনস। এটা এই টপিকটো কি বুজাবলৈ বিচাৰিছে, এই টপিকটো আমাৰ কিতাপত থকাৰ মোটিভটো কি? এটা সোৱা তোমালোকে যেতিয়া ল্যাবৰেটৰীত সোমাবা আৰু ল্যাবৰেটৰীত গৈ যেতিয়া তোমালোকে কিছুমান ৰিঅ্যাকশন কৰি চাব লাগিব বা কিছুমান প্ৰ্যাকটিক্যাল যেতিয়া কৰি চাব লাগিব, বেছিভাগ প্ৰ্যাকটিক্যালি তোমালোকে সলিউশনৰ লগত খেলা কৰিবলৈ পাবা। তাৰ মানে আমাৰ ল্যাবৰেটৰীত যিবিলাক ৰিএজেন্ট থাকিব, যিবিলাক কেমিকেল থাকিব, সিহঁতৰ আমি কি বনাই ল'ব লাগিব? দ্ৰৱ। তো দ্ৰৱবিলাক বনাওঁতে আমি যিকোনো জোখত তাক বনাই দিলে নহ'ব। তোমাৰ মন গ'ল আমুকৰ লগত আমুক আমি মিলালো, জাহা তাহাকে মিলাই দিলে নহ'ব। সেই দ্ৰৱবিলাকৰ কি হ'ব লাগিব? তাৰ প্ৰকৃত ৰিঅ্যাকশনটো আমি পাবলৈ হ'লে বা সেই যিটো আমি প্ৰ্যাকটিক্যাল কৰিম তাৰ প্ৰকৃত ফলাফলটো পাবলৈ হ'লে সেই দ্ৰৱবিলাক আমি কিছুমান নিৰ্দিষ্ট গাঢ়তাত ল'ব লাগিব, কিছুমান কনচেন্ট্ৰেচনত ল'ব লাগিব। সো সেই কনচেন্ট্ৰেচনবিলাক আমি কেনেকুৱা দ্ৰৱৰ ক্ষেত্ৰত কেনেকুৱা প্ৰকাৰে আমি জুখিম, সো সেই কথাখিনি ইয়াতে ডিসকাস কৰা হ'ব এই টপিকটোৰ আন্ডাৰত। এতিয়া কি ক'লো মই কথাখিনি? এতিয়া চোৱা, মেইন কথা তোমালোকে দুই ধৰণৰ সলিউশনে মেইনলি বনাবলগীয়া হ'ব পাৰে তোমালোকৰ ল্যাবৰেটৰীত। তোমালোকে কেতিয়াবা লিকুইডৰ লগত লিকুইড মিলাবলগীয়া হ'ব পাৰে বা তোমালোকে সলিডৰ লগত লিকুইড মিলাব লগা হ'ব পাৰে। তাৰ মানে কেনেকুৱা কথাটো হ'ব পাৰে চোৱা, এনেকুৱা হ'ব পাৰে কেতিয়াবা তুমি ধৰি লোৱা সল্ট এটাৰ সলিউশন বনাব লাগে পানীৰ লগত, হয়? তোমাৰ কেতিয়াবা সল্ট এটাৰ সলিউশন পানীৰ লগত বনাবলগীয়া হ'ব পাৰে। কেতিয়াবা এনেকুৱা হ'ব পাৰে তুমি পানীৰ লগত এসিড এটাৰ সলিউশন বনাব লাগে। সো এইটো ক্ষেত্ৰত আমি কি বুলি কম? সলিড ইন লিকুইড। এটোত কি হ'ব? সলিড ইন লিকুইড। এটা লিকুইডত আমি কি মিলাইছো? এটা সলিড মিলাইছো, হয়নে? ধৰি লোৱা আমি কি কৰিছো তাত, এইখিনি হ'ল নিমখ পানী, এইখিনি তাৰ তাত নিমখ দিছো, নিমখৰ লগত আমি পানী মিলাইছো, হয়? নৰ্মেলি আমি ল্যাবৰেটৰীত কোনকেইটা সলিউশন বনাম তোমালোকে জানি থবৰ কাৰণে কৈছো, তাৰপিছত আমি বাকিখিনি পঢ়িম। এতিয়া আৰু কেনেকুৱা ধৰণৰ পাব পাৰো আমি? আৰু এনেকুৱা ধৰণৰ পাব পাৰো যে কি হ'ব পাৰে, এসিড এটা পানীৰ লগত আমি গুলিছো, তাৰ মানে লিকুইড ইন লিকুইড। হেতুত কি হ'ব? লিকুইড ইন লিকুইড, লিকুইড ইন লিকুইড। তো দুই ধৰণৰ বেলেগ বেলেগ ষ্টাইলত বনাবলগীয়া আমি সলিউশন পাম। এটা লিকুইড ইন লিকুইড। এনেকুৱা দুই ধৰণৰ আমি সলিউশন সাধাৰণতে ল্যাবৰেটৰীত পাম। এতিয়া এনেকুৱা সলিউশনবিলাকৰ আমি সেই কনচেন্ট্ৰেচনবিলাক, সেই গাঢ়তাবিলাক কি উপায়েৰে জুখিব পাৰোঁ সেই কথা আমি এতিয়া ইয়াত এটা এটাকৈ ডিসকাস কৰিম। এটা এনেই বনাই দিলে নহ'ব। তোমাক এসিডৰ সলিউশন এটা বনাবলৈ ক'লে, সাপোজ HCl-ৰ সলিউশন এটা বনাবলৈ ক'লে, 10% ভলিউম বাই ভলিউম যেনিবা তোমাক কি ক'লে, এটা সলিউশন বনাবলৈ ক'লে HCl-ৰ 10% তোমাক ক'লে যে HCl বনোৱা, 10% HCl সলিউশন এটা তুমি বনোৱা। সো আমি অলৰেডি এটা কথা জানো যে আমি কি কৰিব লাগে, এসিডত পানী ঢালিব নোৱাৰো। আমি কি কৰিব লাগিব? পানীতহে লাহে লাহে এসিড মিলাব লাগিব। ইন দিস কেস 10% বনাবলৈ কৈছো, যেনিবা তোমাক টোটেল সলিউশনটো মই 100 ml বনাবলৈ কৈছো, হয়নে? বা পাৰ্চেন্টেজত ক'লো বুলিয়ে যে হেতু 100 ml-তে সদায় ক'ব তেনেকুৱা নহয়। এতিয়া 10% সলিউশনটো তোমাক 50 ml-তো বনাবলৈ দিব পাৰে, টোটেলটো বোলে তই 50 ml হে বনা, সেই বুলিও ক'ব পাৰে তোমাক ছাৰে। কাৰণ কেমিকেলবিলাক বহুত দামী হয় আৰু দামী বুলিয়ে নহয়, আমাক প্ৰত্যেকটো প্ৰ্যাকটিক্যাল কৰিবলৈ 100 ml নালাগে নহয় আমাক সলিউশন। কেতিয়াবা অকণমান দৰকাৰ হ'ব, তোমাক 10 ml দৰকাৰ হ'ব। সো সেই বেলেগ বেলেগ জোখত যদি বনাবলগীয়া হয়, আৰু এই পাৰ্চেন্টেজত কৈছে, পাৰ্চেন্টেজত ক'লেতো 100 ল'বই লাগিব টোটেলটো, নালাগে। সো সেই নালাগিবৰ কাৰণে আমি এই ক্যালকুলেশনবিলাক কৰিবলৈ শিকিব লাগিব। নহ'লে সবে 100 লৈ কৰি থাকিবচোন, ইমান গাল এনেই পেলনি যাব। 30টা ষ্টুডেণ্টে যদি ল্যাবৰেটৰীত প্ৰ্যাকটিক্যাল কৰিবলৈ সোমায়, 30টাই যদি 100 ml বনায় তেতিয়াহ'লে 3 লিটাৰমান
HCl সলিউশন বিলে প্ৰ্যাকটিক্যাল কৰি থাকি গলে হ'ব পেলাই দিলে কি হ'ব তেতিয়া সো সেই কাৰণে যদি তেনেকে বনাব লগিয়া হয় কি কৰা হয় কিছুমান কনসেন্ট্ৰেচনৰ জুখত আমি বনাবলৈ শিকিব তাক লাগিব হলনে কথাটো হল তেনেকুৱা এতিয়া আমি এটা এটা কৈ এই কনসেন্ট্ৰেচন বিলাক কি ষ্টাইলত ন আমি জুখু সো সেই কথাবিলাক আমি এতিয়া চাম হল এতিয়া প্ৰথমতে আমি যেটো কনসেন্ট্ৰেচনৰ টাইপ পাইছো হেতু হল মাস পারসেন্ট অর ওয়েট পারসেন্ট প্ৰথমতে আমি কি জুখিম মাস পারসেন্ট সরি mass percent or weight percent mass percent or weight percent এটা mass percent or weight percent মানে কিনো এতিয়া এই যদি সলিউশনটো এই মই সল্টৰ সলিউশনটো কথাই যদি কওঁ mass percent বা weight percent মানে কি হ'ব মই যদি ইয়াত কওঁ যে ইয়াত 100 গ্রাম এই সলিউশনটোতে পানী আৰু নিমখ ইয়াত কি আছে বুলি কৈছিলো মই সল্ট প্লাস ওয়াটার এতিয়া এই সল্ট আৰু ওয়াটার মিলাই সাপোজ টোটাল আছে আমাৰ 100 গ্রাম তাত সল্ট আমি জানো সল্ট দিয়া হৈছে তাত সাপোজ 5 গ্রাম টোটাল সলিউশনটো আছে কিমান সল্ট আৰু ওয়াটার মিলাই আছে 100 গ্রাম আৰু সল্ট আছে তাত 5 গ্রাম তেতিয়া সল্টৰ আমি মাস পারসেন্টেজ কেনে কৰিলাম টোটাল আছে এতিয়া আমি মাস পারসেন্টেজ উলিয়াবলৈ শিকিম হা টোটাল কিমান আছিল আমাৰ এতিয়া ফৰ্মুলাটো হেকাৰণে এনেকে দিয়া হৈছে মাস পারসেন্টেজ অফ সলিউট ইয়া যদি সলিউটটো এতিয়া সলিউশন বুলি কওঁতে আমি আৰু এটা কথা জানিব লাগিব এই ইয়াত এই ওয়াটাৰটোক আমি কি বুলি কম এটা এই সলিউশনটোৰ ক্ষেত্ৰত আমি ওয়াটাৰটোক কি বুলি কম ওয়াটাৰটো হ'ব ইয়াৰ সলভেন্ট মানে আমি অসমীয়াত মিডিয়ামত পঢ়াবিলাকে আগতে কি বুলি পাইছিলো দ্ৰাৱক হল দ্ৰাৱক আৰু সল্টটো ইয়াত কি হ'ব সলিউট সলিউট মানে আমি কি আছিল দ্ৰাব্য সলিউট মানে আছিল আমাৰ দ্ৰাব্য দ্ৰাৱক দুইটা মিলি এই নিমখ পানীখিনিক আমি কি বুলি কওঁ এটা সলিউশন হয়নে দুইটা মিলাই আমি কি বুলি কওঁ ইয়াক এটা সলিউশন বুলি কওঁ সলিউশনটোক আমি কি বুলি কওঁ এটা দ্ৰৱ এটা হল দ্ৰাব্য এটা হল দ্ৰাৱক আৰু তাৰ পৰা দুইটা মিলাই আমি যেটো বনালো হেতু হল দ্ৰৱ তো এতিয়া আমাক ফৰ্মুলাটোৱে কৈছে মাস পারসেন্টেজ অফ সলিউট হলে আমাক কি উলিয়াবলৈ কৈছে মাস পারসেন্টেজ অফ সলিউট আমি উলিয়াব লাগে মাস পারসেন্টেজ অফ সলিউট কি ল মাস পারসেন্টেজ সলিউট মাস পারসেন্টেজ অফ সলিউট তাৰ মানে হে টোটাল সলিউশনটোত সলিউটটোৰ মাস পারসেন্টেজ কিমান আছে মাস হিচাপে বা ওয়েট হিচাপে সলিউটটো কিমান পারসেন্ট আছে হেতু উলিয়াবলৈ দিছে সো টোটাল কিমান আছিল দুইটা মিলাই আমাৰ 100 হেকাৰণে আমি এটা প্ৰথমতে ফৰ্মুলাটো শিকিছো তো তলত কি লিখিম আমি মাস অফ সলিউশন মাস অফ সলিউশনটো তলত লিখিম টোটালটো আৰু যেহেতু সলিউটৰ মাস পারসেন্টেজ উলিয়াইছো তো টোটাল ওপৰত কি হ'ব মাস অফ সলিউট মাস অফ সলিউট আৰু পারসেন্টেজ উলিয়ালে সদায় আমি কিহৰ লগত মাল্টিপ্লাই কৰিব লাগে 100 সো ইন দিস কেস আমাৰ টোটালটো আছিল 100 আৰু তাত সল্ট আছিল 5 গ্রাম সো দেখা দেখি আৰু এটো কিমান এখত যদি 5 আছে তেতিয়া হলে এটো 5% ওলাব ইজি এটো ইজি লৈছো যাতে কৰিবলৈ একদম ইজিকে মই এতিয়া কৰিব পাৰো হয় না লাষ্ট পাম নহয় তোমালোকৰ আগত কৰিব নোৱাৰিলে অংকটো কি হ'ব হেতু কাৰণে ইজি এটা লৈছে সাৰে হয় না নহয় এটা ক্যালকুলেট কৰি সময় তোমালোকে কৰিবা ক্যালকুলেটটো ঠিক আছে তে বেলেগ দিব পাৰে তোমালোকক ইয়াতকে অকমান টান কৰি দিব পাৰে দশমিকত থকা দিব পাৰে সময় লাগিব কৰি থাকোতে এতিয়াটো ভিডিওটো বনাওতে ইমান সময় ওয়েষ্ট কৰিনো কি লাভ মেট্ৰিক্সটো বুজি পাব লাগে মেইন কথা সো সলিউটটোৰ মাস পারসেন্টেজ মানে কি তলত আমি লিখিব লাগিব সলিউশনটোৰ মাস টোটাল আৰু ওপৰত কি হ'ব সলিউটটোৰ মাস ইনটু 100 এটা যদি মই তোমাক মাস পারসেন্টেজ অফ ইয়াতে যদি সলিউটটোৰ নহুদি যদি সলভেন্টটোৰ দিলোতেন তেতিয়া কি কৰিলোতেন সলভেন্টটোৰ মাসটো ইয়াত লিখিলোতেন সলভেন্টটোৰ মাসটো এতিয়া আমি জানো ইয়াত সলভেন্টৰ মাসটো জানি আছো কাৰণ কি হৈছে টোটাল আছে 100
আৰু 5 গ্ৰাম আছে তাত সল্ট তেতিয়াহ'লে পানী কিমান আছে 95 গ্ৰাম আছে হয়নে সো 95 গ্ৰাম যদি আছে 95/100 ইনটু 100 95% ওলাই যাব ইজিলি সো আমি কি শিকিলো মাস পার্সেন্টেজ অর ওয়েট পার্সেন্টেজৰ কথা গম পাই গলো এটো হল এটা উপায় কি জুখাৰ কনসেন্ট্রেশন জুখাৰ এটা নেক্সট আমাৰ কনসেন্ট্রেশন জুখাৰ উপায়টো কি আছে নেক্সট উপায়টো আছে মোল ফ্র্যাকশন এটো 1 নম্বৰ গোল আমাৰ সো 2 নম্বৰ উপায়টো আছে মোল ফ্র্যাকশন আমাক এবাৰ কি দিছে মোল ফ্র্যাকশন আখৰবিলাক বোৰ্ডখনত জিলিকিছেনে নাই জিলিকা আই নিড টু চেক এবাৰ চেক কৰিব লাগিব ক্যামেৰাৰ পিছফালে গৈ ওকে জিলিকি আছে এতিয়ালৈকে সো এটো হল মোল ফ্র্যাকশন এতিয়া এই মোল ফ্র্যাকশনটো কি বস্তু মোল ফ্র্যাকশন কি বস্তু মোল ফ্র্যাকশন আমি কেতিয়া উলিয়াব পাৰিম সোৱা এতিয়া আকৌ এগেইন মই আকি লৈছো সাইডত এইখিনি আছিল আকৌ মই বাৰে বাৰে নিমখ পানী উদাহৰণটো তোমালোকক দি আছো দেই যাতে ইজিলি তোমালোকে বুজি পাব পাৰা এইখিনি নিমখ পানী এইখিনি আছিল সলিউশন এইখিনি সলিউশন খিনিত হা মই যদি কওঁ যে সল্টটো আছে ইয়াত 10 মোল আৰু ইয়াত যিখিনি সল্টটো মানে কি ইয়াত সল্টটো হল সলিউটটো হয় আৰু মই যদি কওঁ যে ইয়াতে পানীখিনি আছে টোটাল পানী নাম্বাৰ অফ মোল আছে ওয়াটাৰ কিমান আছে ইয়াত ওয়াটাৰ সাপোজ ইয়াত 50 মোল আছে নাই 60 মোল 70 মোল কি দিম এটা 90 মোল দিলো এতিয়া 90 মোল ইয়াত ওয়াটাৰ আছে আৰু 10 মোল ইয়াত কি আছে সল্ট আছে এটা মোল ফ্র্যাকশন বুলি কলে আমি কি বুজিম এটা যদি প্ৰথমতে কয় যে মোল ফ্র্যাকশন অফ মোল ফ্র্যাকশন অফ সল্ট যদি ইয়াত আমি উলিয়াও তেতিয়া আমি কি লিখিব লাগিব তাৰমানে সলিউটটোৰ যদি উলিয়াও তেতিয়ালে ওপৰত আমি লিখিব লাগিব নাম্বাৰ অফ মোলস অফ এটো মুহাই দিছো মই এটা খেলিমেলি হৈ গ'ল সল্টৰ উলিয়াইছো আমি নাম্বাৰ অফ মোলস অফ সল্টটো থাকিব ওপৰত বাই টোটাল নাম্বাৰ অফ মোলস তো নাম্বাৰ অফ মোলস বা মোল ফ্র্যাকশন মানে মোল টু ফ্র্যাকশন নাম্বাৰ অফ মোলৰ ফ্র্যাকশন এতিয়া ওপৰত আমি কি লিখিছো সলিউটটোৰ যেতিয়া আমি সল্টটোৰ যেতিয়া মোল ফ্র্যাকশন উলিয়াইছো তেতিয়া হলে কি লিখিছো ওপৰত এনেকে আৰু ইয়াৰ এই যেটো মোল ফ্র্যাকশনটো এনেকা যাই বুলি এটা চিনেৰে বুজা হয় এইটো তলত লিখি দিছো সল্ট বুলি তাৰ মানে আমি বুজি পাম সল্টটোৰ মোল ফ্র্যাকশন এটো সল্টটোৰ মোল ফ্র্যাকশন উলিয়াবলৈ এতিয়া সল্টটো কিমান আছিল আমাৰ 10 মোল আৰু টোটাল নাম্বাৰ অফ কিমান আছিল 10 প্লাস 90 তো 100 হয় তাৰ মানে সল্টটোৰ মোল ফ্র্যাকশন কিমান আছে আমাৰ কি হ'ব এতিয়া এটো যদি কৰি দিও 1/10 সো 1/10 মানে নো কিমান 0.1 যেনেকে থৈ হা এটো কাটি নি দিয়ে 1/10 বুলি থৈ আহিলো কাটি নি দিয়ে 0.1 উলিয়াই থৈ আহিলো এটো কাটি নি দিয়ে এতিয়া যদি কওঁ মই মোল ফ্র্যাকশন অফ ওয়াটাৰ ইয়াত থকা ওয়াটাৰ খিনি যদি মোল ফ্র্যাকশন উলিয়াবলৈ দিয়ে তেতিয়া হলে কেনেকুৱা ধৰণে তাক লিখিব লাগিব নাম্বাৰ অফ মোল অফ ওয়াটাৰ ওপৰত নাম্বাৰ অফ মোল অফ ওয়াটাৰ তলত লিখিব লাগিব টোটাল নাম্বাৰ অফ মোল দুইটা বস্তু লগ লগাই নাম্বাৰ অফ মোল কিমান আছে হেতু লিখিব লাগিব এটো যদি কৰিছো দেখিবা 9/10 ওলাব ইকুৱেল টু 0.9 ওলাব আৰু সোৱা জিমানটা কম্পোনেন্টেই নাথাকক এটা সলিউশনত জিমানটা কম্পোনেন্ট নাথাকক বা সলিউশনটোত জিমানটাই তাৰ উপাদান নাথাকক হে আটাইকেইটাৰ মোল ফ্র্যাকশন যোগ কৰি দিলে সদায় আমি ইকুৱেল টু 1 পাম হেতু কিন্তু মনত ৰাখিবা এটা এইটোকে সোৱা 0.1 প্লাস 9 যোগ কৰি দিলে কিমান হ'ব 0.1 প্লাস 0.9 যোগ কৰি দিলে কিমান হ'ব 1 আটাইকেইটা মোল ফ্র্যাকশন যোগ কৰি দিলে সদায় ইকুৱেল টু কিমান ওলাব 1 ওলাব সেই কথাটো তোমালোকে মনত ৰাখিবা সো এইটো বস্তুই হল মোল ফ্র্যাকশন মানে কি তাৰ কম্পোনেন্ট কেইটাৰ ভিতৰত আৰু এটা মই এক্সাম্পল দি দিছো তোমালোকক ঠিক আছে আৰু এটা এক্সাম্পল মই দি দিছো ইয়াতে সো সাপোজ A প্লাস B প্লাস C প্লাস D এই বস্তু কেটা মিলোৱা আছে A মিলোৱা আছে তাত 1 মোল B লোৱা আছে 2 মোল B লোৱা আছে 2 মোল দেন
C লোৱা আছে 3 মোল দেন D লোৱা আছে 4 মোল এটা সলিউশনত এই A B C D গুটে কিটা কেনেকে মিলাই থৈ দিয়া আছে হল এটা সলিউশনত A B C D গুটে কিটা ভৰাই থোৱা আছে এতিয়া যদি মই A এর মোল ফ্র্যাকশন উলিয়াবলে কওঁ তেতিয়া হলে মানে কেনেকে উলিয়াব লাগিব মোল ফ্র্যাকশন অফ A will be equals to কি হ'ব ওপৰত লিখিম আমি 1 কাৰণ A এর নাম্বার অফ মোল কিমান আছে 1 টোটাল কিমান আছে 1 + 2 3 3 + 4 6 6 + 4 10 1/10 সো এটো লাভ 0.1 1/10 মানে সো কেতিয়াবা তোমালোকে এনেকে থৈ আহিব পাৰা কোনো হেতুলৈ প্ৰবলেম নাই হা ফ্র্যাকশনত থৈ আহিলেও তোমালোকৰ ইয়াত কোনো কবলগিয়া নাই নেক্সট এতিয়া মোল ফ্র্যাকশন অফ তাৰ পিছৰটো যদি b এর মোল ফ্র্যাকশন উলিয়াব লগিয়া হয় মোল ফ্র্যাকশন অফ b is equal to 2 by total to 10 10 এ থাকিব চেঞ্জ নাই হোৱা সো এটো কিমান ওলাব এতিয়া 0.2 আকৌ তাৰ পিছত যদি আমি নেক্সট উলিয়াবলে চাও c কিমান আছিল c number of mole asile 3 total number of mole 10 now this is 0.3 then again c asile to ha mole fraction of d is equal to 4/10 it means eto hobo 0.4 eta jog kori dia 0.1 plus 0.2 plus 0.3 hole plus 0.4 atai kita jodi jog kori dia tete hale total ki lobo xa plus x বুলি কৈ দিছো তো যায় মোল ফ্র্যাকশন বুজাইছে x তো আমি দিঘলকে লিখো এনেকে c d ইকুয়াল টু যদি আটাই কেটা যোগ কৰি দিয়া 0.1 প্লাস 0.2 প্লাস 0.3 প্লাস 0.4 আটাই কেটা যোগ কৰি দিলে 1 এ পাবা সো যিকোনো ক্ষেত্ৰতে যিকোনো সলিউশনৰ ক্ষেত্ৰত যদি আমি মোল ফ্র্যাকশন উলিয়াও আৰু মোল ফ্র্যাকশন উলিওৱাৰ পিছত হেই টোটাল মোল ফ্র্যাকশন তো সদায় কি হ'ব ইকুৱেলস টু 1 হ'ব আটাই কেটা কম্পোনেন্টৰ মোল ফ্র্যাকশনৰ যোগফলটো সদায় কি হ'ব 1 হ'ব এটো আমি জানিব লাগিব হা এতিয়া তাৰ পিছত আমাৰ কি আছে নেক্সট আৰু এটা উপায় আছে কনসেন্ট্ৰেশন জুখাৰ বা গাঢ়তা জুখাৰ এতিয়া হেতু কি হ'ব নাম্বার 3 বেছি হৈ গৈছে বগা সো নাম্বার 3 টু হল মোলাৰিটি সো মোলাৰিটি টুক ৰিপ্ৰেজেন্ট কৰা হয় ক্যাপিটাল M এৰে মোলাৰিটি মানে হল নাম্বার অফ মোলস of solute per liter solution মানে প্রত্যেক লিটার সলিউশনত কিমান নাম্বার অফ মোল সলিউট আছে that means কি হবো সোয়া that means যে এই নিমখ পানীখিনি এগেইন নিমখ পানী এই নিমখ পানীখিনিত নিমখ পানীখিনি প্রত্যেক 1 লিটারত এত সাপোজ 1 লিটারে আছে জেনিবা 1 লিটার প্রত্যেক 1 লিটারত কিমান নাম্বার অফ মোল সল্ট গুলি থোৱা আছে কম পাইছে সাপোজ এটো জেনিবা 2 লিটার আছে ইয়াত 2 লিটার আছে আৰু ইয়াত 4 মোল সল্ট আছে সাপোজ ইয়াত কি আছে 4 মোল কি আছে সল্ট আছে 4 মোল 2 লিটার আছে 2 লিটারত 4 মোল আছে তেলে পার লিটারত 1 লিটারত কিমানকে পৰিলে 1 লিটারত কিমানকে পৰিলে ইয়াৰ 2 মোলকে পৰিলে হয়নে 2 মোল পার লিটার হেতুৱে হ'ব মোলাৰিটি হয়নে একেবাৰে কথাটো তো আমি এনেকে বুজি পাই গৈছো কিন্তু এটা ফৰ্মুলাত চাও কেনেকে হয় তাক তো মোলাৰিটিটো আমি কি বুলি লিখিব পাৰিম এটোৱে কলো 2 ওলাব লাগে এটা এটুকে উলিয়াই চাম ওলাইলে নোলাই 2 আমাৰ ফৰ্মুলাটো মতে তো ফৰ্মুলাটোৱে কৈছে আমাক কি মোলাৰিটি এনেকে উলিয়াব লাগিব মোলাৰিটি is equal to number of moles of solute by volume of solution in liter volume of solution in liter হল এতিয়া number of moles of solute কিমান দিয়া আছিল আমাক 4 mol so ওপৰত আমি কি পাতিম 4 ওপৰত পাতিলো আমি 4 মোল আৰু আমাৰ সলিউশনটো টোটাল কিমান আছিল তাক লিটাৰত লিখিব লাগিব লিটাৰতে দিয়া থাকিলে তো ভালে যদি দিয়া না থাকে তেতিয়া আমি কি কৰিম তাক লিটাৰত
প্ৰকাশ কৰি ল'ম এটা 2 লিটাৰতে দিয়া আছে সো 2 লিটাৰ এটা ক্যান্সেল কৰি দিলে কি ওলাব ইয়াৰ পৰা 2 মোল পাৰ লিটাৰ 1 মোলত 1 লিটাৰত কিমান মোল থাকে হেতু উলিয়াইছো সো তাৰ এতিয়া মনত ৰাখিবলগীয়া ইয়াৰ পৰা আৰু এটা মেইন কথা আমি পাই গলো কি যে মোলাৰিটিৰ ইউনিটটো কি হয় মোল পাৰ লিটাৰ তাক আমি ৰিপ্ৰেজেন্ট ক্যাপিটেল এম এৰো কৰিব পাৰো হেতু মনত ৰাখিবা ৰিপ্ৰেজেন্ট কৰিব পাৰো আমি ক্যাপিটেল এম এৰে কিন্তু ক্যাপিটেল এম টুক মোলাৰিটিৰ তুমি ইউনিট বুলি ক'ব নোৱাৰা হেতু ৰিপ্ৰেজেন্ট কৰা হয় এটো এটা চিহ্ন মোলাৰিটিক বুজাব পৰা হল সো এটোই হল মোলাৰিটি এটা বেলেগ বেলেগ পৰিমাণত থাকিব পাৰে ইয়াত হেতু কোনো কথা নাই বেলেগ বেলেগ পৰিমাণত থাকিব পাৰে সাপোজ এনেকে কলে যেনিবা 2 মোল আছিলে আৰু 500 ml হে আছিলে কিন্তু তাত 500 ml তেতিয়া আমি উলিয়াব নোৱাৰিম নেকি 2 মোল দিয়া আছে যেনিবা 500 ml তেতিয়া কি হ'ব এতিয়া মই কেইবাটাও প্ৰশ্ন মোলাৰিটিৰ লগত ৰিলেটেড আৰু নাম্বাৰ অফ মোলৰ লগত ৰিলেটেড কেইবাটাও এমসিকিউ বনোৱা আছে তোমালোকে কম্পিটিশন সাকসেস নামৰ এখন প্লেলিষ্ট আছে তাত চাবা মোলাৰিটিৰ কনসেপ্টৰ ওপৰত বহুতখিনি ভিডিও বনোৱা আছে আৰু মোলাৰিটিটো হল আৰু এনেকুৱা এটা এটো কনসেপ্ট হয় যেটোৰ ওপৰত বহুত বেছি কোৱেশ্চন তোমালোকক নিটত সোধা দেখা যায় সো ক্লিয়াৰ কৰি লবা এটা মই কি বুলি কলো যদি 2 মোল 500 ml ত থাকে তেতিয়া হলে কি হ'ব হেতু কেনেকে কৰিম এটো লিখাখিনি আৰু লিখি থকা নাই মোলাৰিটি ক্যাপিটেল এম আমি উলিয়াম সো যদি 2 মোল আছে আৰু কিমানত আছে 500 ml সো 500 ml মানে লিটাৰ হিচাপত হেতু কিমান হ'ব 0.5 লিটাৰ তো এটো যদি ইকুৱেশন আমি এটা সলভ কৰো তেতিয়া হলে ইয়াৰ পৰা কিমান পাম টুক যদি আমি 0.5 এৰে কৰো এটো আমাৰ দৰকাই নাই টুক যদি আমি 0.5 এৰে কৰো তেতিয়া হলে 4 মোল পাৰ লিটাৰ যদি 500 ml ত 2 মোল আছে 1 লিটাৰত কিমান থাকিব লাগিব 4 মোল থাকিব লাগিব মুখতে উলিয়াব পাৰো আমি মানে যদি এমসিকিউ কোৱেশ্চন হিচাপে আমাৰ তোমাৰ কি কয় নিট জেডব্লিউ এবিলাকত আহে এবিলাক মুখে দি উলিয়াব পাৰিবা এনেকুৱা ধৰণৰ যদি দিয়ে মানে ইজিলি ৰিলেটেবল আৰু ইজিলি থকা বিলাকে পাইছো যিমান প্ৰশ্নবিলাক চাইছো তাৰ পিছত লাষ্টত আহিলে মোলেলিটি একেবাৰে লাষ্টত আমি নাম্বাৰ 4 এতিয়া চাম মোলেলিটিটো কেতিয়া উলিয়াম মোলেলিটিৰ মিনিংটো কি মোলেলিটিক বুজা হয় স্মল এম এৰে ৰিপ্ৰেজেন্ট কৰা হয় মোলেলিটিৰ ইউনিট নহয় স্মল এম হলতো সো মোলেলিটি মানে হয় কি মোলেলিটি মানে হল নাম্বাৰ অফ মোলস অফ সলিউট পাৰ কেজি সলভেন্ট এটা বিগ ডিফাৰেন্স আছে মোলাৰিটি আৰু মোলেলিটিৰ মাজত ইয়াত নাম্বাৰ অফ মোলস দিছে পাৰ কেজি কিন্তু সলিউশনত নহয় আকো সলভেন্ট পাৰ কেজি সলভেন্টত তাৰ মানে মিনিংটো আগৰটো আমি কি কৈছিলো সোৱা আগৰটো কি বুলি কৈছিলো নাম্বাৰ অফ মোলস অফ সলিউট পাৰ লিটাৰ সলিউশন এটো পাৰ লিটাৰ সলিউশনৰ ক্ষেত্ৰত উলিয়াইছিলো কিন্তু এতিয়া মোলেলিটিটো কি বুলি কৈছো পাৰ কেজি সলভেন্ট দেখিছানে এটো বহুত গুৰুত্বপূৰ্ণ এটো ডিফাৰেন্সটো ওকে নতুন হৈ আছো যে অকনমান এনেকুৱা হৈ গৈছে এটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ ডিফাৰেন্স ইহঁতৰ মাজত পাৰ কেজি সলভেন্ট তাৰ মানে ধৰি লোৱা মই আকৌ এগেইন তোমালোকক নিমখ পানীখিনি উদাহৰণ দিলো ইয়াত আছিল নিমখ পানী এটা এইটো উলিয়াবৰ কাৰণে আমাক কি লাগিব পাৰ কেজি সলভেন্ট কি পানীখিনি সো ইয়াতে পানীখিনিৰ মাছৰ কথা কৈছে পানীখিনি সাপোজ আছে ইয়াত 100 কেজি ধৰি লৈছো মই 100 কেজি ইয়াত যেনিবা কি আছে পানী আছে ইয়াত যেনিবা সাপোজ 20 মোল সল্ট আছে সো ইন দিস কেস আমি কি উলিয়াব পাৰিম মোলেলিটি ইয়াত পানীখিনিৰ কথা কৈছো দেই এইখিনি ওয়াটাৰখিনি সলিউশনখিনি নহয় নিমখ পানীখিনিৰ কথা কোৱা নাই আগৰ যেতিয়া আমি মোলাৰিটিৰ কথা কৈছিলো তেতিয়া গুটেই নিমখ পানীখিনিত সেই 1 লিটাৰ গুটেই সলিউশনটোত আগতে যেতিয়া এই বস্তুটো ডিসকাস কৰিছিলো ইয়াত আমি কি বুলি কৈছিলো এই 2 মোলটো কি আছিল এই গুটেই সলিউশনখিনিত নিমখ পানীখিনিত আছিল এইটো গুটেই নিমখ পানীখিনিৰ পৰিমাণটো আছিল 500 ml টো বা 2 লিটাৰটো হলনে এই 2 লিটাৰটো বা এই 500 ml টো গুটেই পানীখিনি গুটেই নিমখ পানীখিনিৰ পৰিমাণটো আছিল সলিউশনটোৰ হয়নে যেটো মই অকমান আগত কলোৱে তোমালোকক পাৰ লিটাৰ সলিউশন
কিন্তু এতিয়া যেটো কৈ আছো হেতু কি হৈ আছে আমাক গুটেই নিমখ পানীখিনিৰ কথা কোৱা নাই কেৱল পানীখিনিৰ মাছ 100 কেজি পানীত কিমান মোল সল্ট আছে এতিয়া এইটো ক্ষেত্ৰতে যদি উলিয়াও আমাৰ ফৰ্মুলাটো চোৱা ফৰ্মুলাত বহালে ওলাই নে নোলাই এতিয়া সো ফৰ্মুলাটো ইয়াৰ হ'ব molality যাক বুজোৱা হয় স্মল m এৰে equal to number of moles of solute মানে কি হয় অলৰেডি বুজাই থোৱা আছে হয়নে অকমান আগলে কৰি চাব লাগিব ভিডিওটো যদি পাহৰি গৈছা এখিনলৈকে আহোতে কোনোবাই নাম্বাৰ অফ মোলস অফ সলিউট তলত আমি কি লিখিব লাগিব মাস অফ সলভেন্ট ইন কেজি যদি কেজিত না থাকে আমি কি কৰিব লাগিব কেজিলে লৈ যাব লাগিব ইন দিস কেস আমি কি কৰিম এতিয়া কি বহাম ইয়াত ওপৰত নাম্বাৰ অফ মোলস অফ সলিউট আমাৰ কিমান দিয়া আছে নাম্বাৰ অফ মোলস দিয়া আছে সলিউটৰ 20 মোল আৰু তলত আমাক সলভেন্টৰ মাস কিমান দিয়া আছে 100 কেজি সো ইন দিস কেস ইউনিট টু তেতিয়া হলে কিমান ওলাব ইউনিট টু ওলাব মোল পার কেজি ওলাব আৰু এটো সলিউশন কৰিলে কি হ'ব এতিয়া এটো যদি আমি সলভ কৰো তেতিয়া হলে ইয়াৰ পৰা কি পাম আমি 20/100 that means 1/5 মানে কি হ'ব 0.2 ওলাব ইয়াৰ পৰা 0.2 এটা আমাক দৰকাৰ নাই সো ইয়াৰ পৰা কিমান ওলাব 0.2 মোল পার কেজি একদম মই একেবাৰে বেসিক লেভেলৰ দুটামান কোৱেশ্চন কৰি দেখাইছো এনেকুৱা কোৱেশ্চন বিভিন্ন ধৰণে আহিব পাৰে কিন্তু আমি ইয়াত বহুৱাব জানিব লাগিব ওপৰত আমি কি লিখিব লাগিব মোলালিটি বুলি কোৱাৰ লগে লগে সলিউটৰ মাছটো যিকোনো প্ৰকাৰে উলিয়াই লিখিব লাগিব আৰু সলিউটৰ নাম্বাৰ অফ মোলছটো যিকোনো প্ৰকাৰে উলিয়াই লিখিব লাগিব তাত হয়তো কেতিয়াবা নাম্বাৰ অফ মোলছ দিয়া থাকিব পাৰে তো মোলছৰ পৰা আমি মাছ দিয়া থাকিব পাৰে মাছ গিভেন মাছ তো গিভেন মাছ দিয়া থাকিলে আমি নাম্বাৰ অফ মোল উলিয়াব পাৰো ধৰিলে প্ৰশ্নটো এনেকে থাকিলে যেনিবা তোমাক এনেকে ক'লে মই বুজাই দিও লগতে কথাটো কলুই যেতিয়া উলালে যেতিয়া মুখৰ পৰা সো কথাটো কি হ'ব সাপোজ তোমাক এনেকে ক'লে ইয়াত যে ইয়াতে গুলি থোৱা আছিলে সাপোজ কিহৰ কথা কম এতিয়া HCl ৰ কথাটো কৈ দিলো সাপোজ HCl ৰ কথাই কলো HCl তোমাক গুলি থোৱা আছে বুলি কৈছে HCl গুলি থোৱা আছে বুলি কৈছে ধৰি লোৱা তোমাক ক'লে 36 এফালে হৈ গল 73 গ্রাম ইয়াত 73 গ্রাম কিমান আছে কি আছে HCl 73 গ্রাম HCl আছে 100 কেজি ওয়াটাৰত 73 গ্রাম বুলি দি দিলে এটা কি হ'ব এতিয়া ইয়াতো প্ৰশ্নটো আমাক নাম্বাৰ অফ মোলছে বহাবলৈ কৈছে ইন দ্যাট কেস আমি কি কৰিম এই গিভেন মাছটোৰ পৰা আমি তাৰ নাম্বাৰ অফ মোলছ উলিয়াই লম গিভেন মাছৰ পৰা নাম্বাৰ অফ মোল আমি কেনেকৈ উলিয়াব পাৰো জানোৱে হয়নে নাম্বাৰ অফ মোল আমি কেনেকৈ ডিটাৰমাইন কৰো গিভেন মাছ বাই মোলাৰ মাছ মানে 73 বাই কি কৰিব লাগিব 36.5 HCl ৰ মোলাৰ মাছ হয় তো ইয়াৰ পৰা পাম আমি 2 তাৰ মানে 2 মোল আছে বুলি গম পাম আমি সো 2 মোল আছে বুলি গম পোৱাৰ পিছত বাকিখিনি কৰিবলৈ ইজি হৈ যাব এটো যদি কৰিব লগা হয় হয়নে এটো যদি কৰিব লগা হয় বাকিখিনি কৰিবলৈ ইজি হৈ গল আৰু এতিয়া তো এটো ক্ষেত্ৰত কি হ'ব আমি যদি মোলালিটি উলিয়াও তাৰ ক্ষেত্ৰত সো হেতু ক্ষেত্ৰত মোলালিটি কি হ'ব ওপৰত থাকিব 2 মোল তলত থাকিব 100 কেজি সলভ কৰিব লাগিব হল মোল পার কেজি সো মোলালিটিৰ ইউনিটটো কি হয় মোল পার কেজি বহুত ইম্পৰ্টেন্ট আৰু খালি ইয়াক ৰিপ্ৰেজেন্ট হে কৰা হয় স্মল m এৰে এনেকুৱা নহয় যে স্মল m টু মোলালিটিৰ ইউনিট এটো একদম ক্লিয়াৰলি মনত সোমাই লোৱা হল সো এখিনিতে এটো লেসন হেকেই হৈছে এটো লেসনত ইমানখিনি বস্তু আছে আৰু বাকি ইয়াত লগত ৰিলেটেড কিছুমান কোৱেশ্চন এনসাৰ কৰি থোৱা আছে তোমালোকৰ যেটো PDF এই ডেসক্ৰিপচনতে আপলোড কৰা আছে তোমালোকে চাই ল'ব পাৰিবা এই লেসনটোৰ গুটেখিনি নোটছে দিয়া আছে
হা আৰু তোমালোকে যদি আমাৰ লাইভ টিউচন ক্লাছবিলাকত জইন কৰিবলৈ বিচাৰা তাত খুব সুন্দৰভাৱে ক্লাছবিলাকো কৰা হয় আৰু তোমালোকক নোটছ পাতি সকলোখিনি প্ৰভাইড কৰা হয় যিটো সম্পূৰ্ণ ফ্ৰীকৈ তোমালোকৰ কাৰণে কৰাটো আমাৰ বাবে সম্ভৱ নহয় গম পাইছানে একদমেই সম্ভৱ নহয় কোনো হেতু বস্তু আশা নকৰিবা আৰু হেতু কথা কাৰণে আমাক গালি গালাজো নকৰিবা দ্যাট ইজ ভেৰি ডিমোটিভেটিং তোমালোকে যদি আমাক গালি গালাজ কৰা কাৰণ তোমালোকৰ কাৰণে কিমান কি কৰি আছো দেখি আছা তোমালোকে হলনে আৰু যদি ভিডিওটোৰ পৰা কিবা উপকৃত হৈছো বুলি ভাবিছা তেতিয়াহলে লাইক এটা কৰিবা কমেন্ট কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিবা যিমান পাৰা বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰিবা যাতে আমাৰ জ্ঞানমৰ ফেমিলিটো আৰু বহুত বেছি ডাঙৰ হয় আৰু আমিও বহুত বেছি আৰু মোটিভেট হওঁ হয়নে তোমালোকৰ কাৰণে এনেকৈ কন্টেন্ট বনাই থাকিবৰ কাৰণে থ্যাংক ইউ সো মাচ